নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম গৌৰৱ গগৈ ডাঙৰীয়াৰ বায়োগ্ৰাফিৰ বিষয়ে। তেখেতৰ জন্ম হয় 4 ছেপ্টেম্বৰ 1982 চনত দিল্লীত। তেখেতৰ দেউতাকৰ নাম হ'ল তৰুণ গগৈ আৰু মাতৃৰ নাম হ'ল ডলি গগৈ। তেখেতৰ এগৰাকী ছিষ্টাৰ আছিল, ছিষ্টাৰগৰাকীৰ নাম হৈছে চন্দ্ৰৰিমা গগৈ। তেখেতৰ হাইটটো হৈছে 5.9 ফিট 175 চেণ্টিমিটাৰ। আই কালাৰ হৈছে ব্লেক, হেয়াৰ কালাৰ হৈছে ব্লেক। যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ যদি প্ৰিয় নেতা হয় তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি কথা পাতোঁ তেখেতৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে। তেখেতে BTech ডিগ্ৰী ইলেক্ট্ৰনিক আৰু ইঞ্জিনিয়াৰিঙত কৰিছে, মাষ্টাৰ ডিগ্ৰী কৰিছে পাব্লিক এডমিনিষ্ট্ৰেশ্যন। তেখেতৰ নেশ্যনেলিটি হৈছে ইণ্ডিয়ান। তেখেতৰ হোম টাউন হৈছে দিল্লী। ৰিলিজন হৈছে হিন্দুজিম। কাষ্ট হৈছে টাই আহোম কমিউনিটি আৰু তেখেতৰ এড্ৰেছটো হৈছে নাজিৰ আলী, পোষ্ট অফিচ যোৰহাট, ডিষ্ট্ৰিক্ট যোৰহাট। এতিয়া আমি কথা পাতোঁ তেখেতৰ পলিটিকেল জাৰ্নিৰ বিষয়ে। গৌৰৱ গগৈ ডাঙৰীয়া 2013 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত জইন হয়। 2014 চনত তেওঁ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা মেম্বাৰ অৱ পাৰ্লিয়ামেণ্টৰ পদৰ বাবে নিৰ্বাচিত হয় আৰু 2019 চনত তেওঁ কলিয়াবৰ সমষ্টিৰ পৰাই আকৌ MP ইলেকশ্যন খেলে। আকৌ 2020 চনত তেওঁ ডেপুটি লিডাৰ হিচাপে লোকসভাত নিৰ্বাচিত হয়। 2024 চনত তেওঁ যোৰহাট সমষ্টিৰ পৰা সাংসদ হিচাপে জয়লাভ কৰে। এতিয়া আমি কথা পাতোঁ আহকচোন তেখেতৰ এৱাৰ্ডবিলাকৰ বিষয়ে। তেখেতে 2018 চনত ফেম ইণ্ডিয়াৰ পৰা বেষ্ট পাৰ্লিয়ামেণ্টাৰী বঁটা লাভ কৰে আৰু 2022 চনত MIT গভৰ্ণমেণ্ট স্কুলৰ পৰা ভাৰত অস্মিতা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। এতিয়া আমি কথা পাতোঁ আহকচোন তেখেতৰ ফেমিলিৰ বিষয়ে। তেখেতৰ ৱাইফগৰাকীৰ নাম হৈছে এলিজাবেথ কলবৰ্ণ গগৈ আৰু তেখেতৰ দুটা সন্তান আছে। ল'ৰাটোৰ নাম হ'ল কবিৰ আৰু ছোৱালীজনীৰ নাম হ'ল মায়া। এতিয়া আমি কথা পাতোঁ আহক তেখেতৰ ফেভাৰেট বস্তুবিলাকৰ বিষয়ে। ফেভাৰেট খাদ্য হ'ল কলকাতা বিৰিয়ানী আৰু তেখেতে ফুটবল খেলি ভাল পায়, শ্বুটিং ভাল পায়, কুকিং ভাল পায় আৰু ডেন্সিং ভাল পায়। তেখেতৰ ফেভাৰেট লিডাৰ হ'ল ভগত সিং, লাল বাহাদুৰ শাস্ত্ৰী আৰু জৱাহৰলাল নেহেৰু। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেটৱৰ্থৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ। তেখেতৰ নেটৱৰ্থ হৈছে 44.31 লাখ আৰু এছেট হৈছে 54.73 লাখ আৰু লাইবিলিটি হৈছে 10.42 লাখ। এতিয়া আমি তেখেতৰ কাৰ কালেকশ্যনৰ বিষয়ে কথা পাতোঁ। তেখেতৰ কাৰ কালেকশ্যনৰ বিষয়ত আছে মাৰুতি চুজুকি আৰু DZR VXI। বন্ধু-বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ ফেভাৰেট নেতা হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।